ৰাছেল ভাইপাৰ নহয়, এইবাৰ চৰ্চালৈ আহিছে জৰ্ডন স্পীড ভাইপাৰ। ৰাছেল ভাইপাৰ নহয়, এইবাৰ জৰ্ডন স্পীড ভাইপাৰ সাপ চৰ্চালৈ আহিছে। ভাইপাৰ নাম শুনিলেই এতিয়া শংকিত হোৱাৰ সময় উকলিল। এই মন্তব্য আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। উল্লেখ্য যে ডংবু মুজি নামৰ অৰুণাচলৰ এজন শিক্ষকে কালি গছৰ তলৰে গৈ থকা অৱস্থাত এডাল জৰ্ডনৰ পিট ভাইপাৰ সাপে তেওঁৰ মূৰত দংশন কৰিলে। লগে লগে পৰিয়ালৰ লোকে তেওঁক তেজপুৰ টাইমছ হস্পিটেলত ভৰ্তি কৰিছিল। প্ৰথম অৱস্থাত ডংবু উশাহ লোৱাত কষ্ট হৈছিল যদিও বৰ্তমান চিকিৎসকৰ প্ৰচেষ্টাত তেওঁ সুস্থ। চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট। আজি কিছুদিন আগতে ইয়াতে টাইমছ হস্পিটেলতে কবৰা বাইটৰ কেছ এটা ভেণ্টিলেশ্যনত গৈছিলে, চিকিৎসা কৰি ভৰ্মা হৈছে, ভাল হৈ সুস্থ হৈ ভৰ্মা হৈছে। আজি এটা নতুন সাপ, যিটো সাপ জৰ্ডন স্পীড ভাইপাৰ, আৰু এই ভাইপাৰটো একচুৱেলি আমাৰ নৰ্থ ইষ্টত পোৱা যায়, অসমত খুব কম পোৱা যায়, অৰুণাচল আৰু মেঘালয়ত বেছিকৈ পোৱা যায়। তেখেত এজন টিচাৰ হয় অৰুণাচলত। তেখেতে গছৰ তলেদি যাওঁতে গছৰ মূৰটো সাপটোৱে দংশন কৰিছিলে। যোৱাকালি 1টা বজাত তেওঁলোক আহি পেলাই তেজপুৰ টাইমছ হস্পিটেলত পাইছে। তেওঁৰ অৱস্থা তেতিয়া অলপ সংকটজনক আছিলে, উশাহ লোৱাত কষ্ট পাইছিলে। তেনেকৈ ধৰণৰ চিকিৎসাত তাৰপিছত আনি পোৱাত টাইমছ হস্পিটেল ডক্টৰ ভগৱতী মিয়া তেওঁলোকৰ চিকিৎসকসকল চেষ্টা কৰে, তেওঁ চিকিৎসা প্ৰদান কৰিলে। পূৰ্বতকৈ এতিয়া তেওঁ ভাল হৈছে। আৰু এইকাৰণে মই ৰাইজলৈ এটা অনুৰোধ কৰোঁ, কিছুমান ভাইপাৰ নাম শুনিলে মানে ভয় কৰে। এতিয়া আমাৰ ৰাছেল ভাইপাৰ যদি দংশন কৰিব চিন্তাৰ কাৰণ হয়, তেনেকৈ ধৰক জৰ্ডন স্পীড ভাইপাৰ ইমান চিন্তা কৰিব লাগে, গ্ৰীণ স্পীড ভাইপাৰ নিচিনা। তেওঁ প্ৰথমতে কালি উশাহ লোৱাটো কষ্ট পাইছে, এতিয়া ভাল পাইছে। और कल से थोड़ा सहनास। आपका नाम क्या था? डोंगू मिजी सर। डोंगू मिजी। आप अरुणाचल का? अरुणाचल। कौन डिस्ट्रिक्ट का? डिस्ट्रिक्ट बिचुम। बिचुम। जी जी। कैसे हुआ बोलिए ना। ये कल हम लोग जो बेड़ा बनाने के लिए हाँ लकड़ी काटने गया था, तो आते समय में राडी हो गया था। रात में कहते हैं। हाँ, तो उसी समय में जो हम लोग जंगल से रास्ता से जा रहा था, तो उसी समय में हमको यहाँ में बाइट किया, बाइट कर लिया। हाँ, अभी आपको हॉस्पिटल आया, अच्छा होगा, आपको टेंशन मत लीजिए। हाँ, टेंशन मत लीजिए। और हमारे डॉक्टर भवानी भी আছে, যিহেতু পূৰ্বৰ বহুতখিনি তেওঁলোকে চিকিৎসা কৰি মানুহ সুস্থ কৰি ঘৰলৈ পঠাইছে। ডক্টৰ ভূঞা কওকচোন। নহয়, এনেকুৱা ধৰণৰ আমি সৰ্পদংশন আগতেও চিকিৎসা কৰিছোঁ। আমি সৰ্পদংশন হ'লে ভয় খাব নালাগে। প্ৰথমে যিকোনো সৰ্পদংশনতে হস্পিটেলত আহিব লাগে, আৰু আমি তেওঁলোকক অবজাৰ্ভেশ্যন কৰিব লাগে। কিছুমান সাপ বিষাক্ত নহয়, যদি বিষাক্ত সাপ নহয় তেতিয়াহ'লে আমি তেওঁক অবজাৰ্ভেশ্যন কৰি ইদৰে মানে সহায় কৰি পেলাই তেওঁলোকক শুশ্ৰূষা কৰি পেলাই পঠিয়াব লাগে। আৰু যদি বিষাক্ত হয়, সেইটো কাৰণে আমাৰ ইয়াতে সুবিধা আছে, আমাৰ স্নেক ভেনম আছে। আৰু বেছি অসুবিধা হ'লে, উশাহ লোৱাৰ অসুবিধা হ'লে আমি ভেণ্টিলেটৰৰ ব্যৱস্থা কৰোঁ। এনেকৈ ভেণ্টিলেটৰত আগতে এটা পেচেণ্টটো গৈছিলে, তেওঁ থাকি পেলাই তেওঁ ভাল হৈ গৈছে। গতিকে ৰাইজে কোনো সৰ্পদংশনত মানে ভয় ক'ব নালাগে। আৰু দেখা যায় যে সৰ্পদংশনত ভয় খায়ে মানুহবিলাকৰ বেছিভাগৰ মৃত্যু হয়। হয়, এতিয়া এইক্ষেত্ৰত লাহেকৈ সুস্থ হ'ব, ভাল হ'ব। মই ৰাইজলৈ অনুৰোধ এটাই কৰোঁ যে অসমৰ প্ৰত্যেকখন হস্পিটেলত